নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰক। শিৱসাগৰত জুবিন গাৰ্গক সেৱা কৰি নিলম্বিত গৃহৰক্ষী জোৱান প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে হাৰ্টথ্ৰব জুবিন গাৰ্গে। হয় বন্ধু বান্ধৱীসকল, এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গে। মিলি প্ৰভা চুতীয়াক নিলম্বন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে হাৰ্টথ্ৰব জুবিন গাৰ্গে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জুবিন গাৰ্গে। আজি সামাজিক মাধ্যমত জুবিন গাৰ্গে লিখিলে, মই জানো ইউনিফৰ্মৰ লগত নীতি নিয়ম জড়িত হৈ থাকে, কিন্তু মৰম ভালপোৱা প্ৰেম শাস্তিযোগ্য অপৰাধ নহয় আৰু হ'ব নালাগে। বুধবাৰে এক সাক্ষাৎকাৰত মিলি প্ৰভা চুতীয়াই কয়, প্ৰিয় শিল্পীগৰাকীক কাষত পাই মই আৱেগিক হৈ পৰিছিলো। মই যে ইউনিফৰ্মত আছিলো, কিছু সময়ৰ বাবে পাহৰি গৈছিলো। জুবিন দাৰ কাৰণে মই অকল চাকৰিয়েই নহয়, জীৱনো দিব পাৰিম। জুবিন দাক সাৱটি ধৰা সেৱা কৰা ভিডিঅ'খিনি মাত্ৰ একাংশ সংবাদ মাধ্যমে বজাইছে, কিন্তু মোৰ বাবে জুবিনক গান এটা গাব কৈছিল আৰু সেইদিনা জুবিন গাৰ্গে মোৰ কাৰণে এটা গান গাইছিলে। বাকীখিনি কিয় নেদেখুৱালে, ক'লে মহিলা গৃহৰক্ষী জোৱানগৰাকী। চবুৱাৰ যুৱ ঐক্য মঞ্চৰ বসন্ত উৎসৱত 2024 এটাৰ পিছত আন এটা জনপ্ৰিয় গীত পৰিৱেশন কৰি আছিল জুবিন গাৰ্গে। তেতিয়া হঠাৎ মঞ্চলৈ উঠি গৈছিল এগৰাকী খাকী পোচাকধাৰী মহিলা। প্ৰথমে মহিলা গৃহৰক্ষী জোৱানগৰাকীয়ে সাৱটি ধৰিলে হাৰ্টথ্ৰব জুবিন গাৰ্গক। তাৰ পিছত গীত পৰিৱেশন কৰি থাকোঁতে জুবিন গাৰ্গক মঞ্চতে আৰক্ষীৰ পোচাকতে কৰিলে সেৱা। তাৰ পিছতে বিদ্যুৎ গতিত সামাজিক মাধ্যমত বিয়পি পৰিল ভিডিঅ' ভাইৰেল হোৱাৰ পিছত গৃহৰক্ষী জোৱানগৰাকীক চাকৰিৰ পৰা নিলম্বিত কৰে ৰাজ্যৰ গৃহ বিভাগে। লগতে আজিৰ পৰৱৰ্তী খবৰ, মধ্যাহ্ন ভোজনৰ সামগ্ৰী আত্মসাতৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে। হয় বন্ধু বান্ধৱীসকল, ৰাজ্যত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। মধ্যাহ্ন ভোজনৰ সামগ্ৰী আত্মসাতৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে। দক্ষিণ চালমাৰ 352 নং মৰিচৰৰ জেবি স্কুলত আত্মহাৰা ছাত্ৰ-ছাত্ৰীক দুপৰীয়া আহাৰ নিদিয়াৰ অভিযোগ তুলিছে ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু পৰিচালনা সমিতিৰ আন সদস্যসকলক। স্কুলৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সভাপতি গোপন বুজাবুজি কৰি বিগত প্ৰায় 8 মাহ ধৰি ছাত্ৰ-ছাত্ৰীক দুপৰীয়া আহাৰৰ পৰা বঞ্চিত কৰাৰ অভিযোগ তুলিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু পৰিচালনা সমিতিৰ আন সদস্যসকল। অভিযোগ অনুসৰি যোৱা ছেপ্টেম্বৰ মাহৰ পৰা বিদ্যালয়খনৰ প্ৰধান শিক্ষক আব্দুল ৱাহাব মিয়া ছাত্ৰ-ছাত্ৰীক দুপৰীয়া আহাৰ দিয়া নাই। বিভাগীয় নিয়ম অনুসৰি প্ৰতিদিনে শিক্ষাৰ্থীসকলক দুপৰীয়া আহাৰ দিয়াটো বাধ্যতামূলক, কিন্তু প্ৰধান শিক্ষক আব্দুল ৱাহাব মিয়া আৰু পৰিচালনা সমিতিৰ সভাপতিজনে গোপন বুজাবুজিত লিপ্ত হৈ দুপৰীয়া আহাৰৰ নামত চৰকাৰে আবণ্টন কৰা চাউল আৰু ধনখিনি আত্মসাৎ কৰাৰ ফন্দি ৰচনা কৰিছে। ভিতৰুৱা চৰ এলেকাৰ সুযোগ লৈ প্ৰধান শিক্ষকজনে এমাহত এদিন দুদিনহে ছাত্ৰ-ছাত্ৰীক দুপৰীয়া আহাৰ যোগান ধৰাৰ অভিযোগ তুলিছে বিদ্যালয়খনৰ একাংশ অভিভাৱক আৰু পৰিচালনা সমিতিৰ আন সদস্যসকলে। লক্ষণীয় যে বিদ্যালয়খনত সাংবাদিক অহাৰ বাবে কোনোমতে দুপৰীয়া আহাৰ প্ৰস্তুত কৰে যদিও 96 জন শিক্ষাৰ্থীৰ বিপৰীতে সামান্য দুপৰীয়া আহাৰ প্ৰস্তুত কৰাৰ ঘটনাই প্ৰধান শিক্ষকজনৰ দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে। প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে বিভাগীয় বহীত ব্যৱস্থা লোৱাৰ দাবী তুলিছে অভিভাৱক আৰু পৰিচালনা সমিতিৰ আন সদস্যসকলে।